নমস্কাৰ বন্ধুসকল বন্ধু বান্ধৱীসকল আজি মই আকৌ লৈ আনিছোঁ কাপোৰ কেইযোৰমান লৈ আনিছোঁ। আজি লৈ আনিছোঁ নুনি কটন আৰু মিচিং যোৰা আৰু নুনি কটন বগাত লৈ আনিছোঁ। এই কাপোৰবোৰ চাওঁ আজি কিমান ধুনীয়া কাপোৰ লৈ আনিছোঁ। কিয়নে বাৰিষাৰ ছিজন লাহে লাহে যাবগৈ আৰু তথাপিতো আৰু এতিয়া এমাহমান আছে। জুলাই আগষ্ট মাহৰ পৰা কাপোৰ ভালেমান বিজনেছ চলিবগৈ, কাপোৰ কানি বিক্ৰী বাৰ্তা হ'বগৈ। এতিয়া বেছি বিক্ৰী বাৰ্তা হোৱা নাই, তথাপিতো ইয়াত পাৰ্চেল গৈ আছে। এই পাৰ্চেল এনেকৈ পাৰ্চেল কৰি পঠিয়াওঁ আমি। এই পাৰ্চেল কৰোঁ, এতিয়া যোৰহাট গৈ আছে। এই যোৰহাট যাব পাৰ্চেল কৰি কাপোৰ পঠিয়াওঁ। যদি আপোনালোকে কোনোবাই যদি অৰ্ডাৰ কৰিব বিচাৰে, কাপোৰ ল'ব বিচাৰে, পটাপট ল'ব পাৰিব। আৰু এয়া গৈ আছে এতিয়া, এয়া আছিলে মিচিং যোৰা, মিচিং পদ্মিনী যোৰা। গতিকে এয়া যাব এতিয়া ডিগবৈ যাব এইযোৰ নুনি কটন যোৰা। এয়া ডিগবৈ যাব, ডিগবৈৰ কাৰণে পেকিং হৈ আছে চাদৰখনৰ আগটো। আৰু এয়া যাব এতিয়া ডিগবৈৰ কাৰণে আৰু আছে কাপোৰ। এয়া চাদৰ যাব, এখন চাদৰ, এয়া অৰেঞ্জ কালাৰ নুনি কটন চাদৰ। এই চাদৰবোৰ একেবাৰে কমত দি আছোঁ, গতিকে ডিগবৈৰ কাৰণে এইবিলাক পেকিং হৈ আছে। আৰু ৰাণী কালাৰ মিচিং যোৰা এইযোৰ যাব, ডিগবৈৰ কাৰণে পেকিং হৈ আছে। কিমান ধুনীয়া কাপোৰ, এইবোৰ কাপোৰ ডিগবৈৰ কাৰণে বুকিং হৈ গ'ল, এতিয়া পেকিং হৈ আছে। এতিয়া ডাইৰেক্ট DDC কুৰিয়াৰত পঠিয়াই দিম। গতিকে এই নতুন কাপোৰ, ধুনীয়া কাপোৰ আজি দেখুৱাম আপোনালোকক। আপোনালোকেও এনেকৈ যদি বুকিং হৈ যায়, পটাপট বুকিং কৰি দিয়ক। মই পেকিং কৰি আপোনালোকৰ ঘৰত পঠিয়াই দিম। আপোনালোকে ঘৰত বহি খুব ধুনীয়াকৈ আমাৰ এই মাৰ্কেটবোৰ বা আপোনালোকে শ্বপিং কৰিব পাৰিব ঘৰত বহি। গতিকে আপোনাৰ টেনশ্যন ল'ব নালাগে। DDC কুৰিয়াৰত মই কাপোৰবোৰ পেকিং কৰি পঠিয়াই দিম। আপোনালোকে ঘৰত বহি ধুনীয়া কাপোৰবিলাক কিনিব পাৰিব আটাইতকৈ কম দামত। গতিকে আজি কাপোৰ কেইযোৰমান লৈ আনিছোঁ, কাপোৰবোৰ চাওঁ কিমান ধুনীয়া। আৰু প্লিজ আপোনালোকে নতুনকৈ কোনোবাই মোৰ চেনেলত আহিছে, প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বহুত বেছিকৈ শ্বেয়াৰ কৰি দিব। কাৰণ কাপোৰবিলাক একেবাৰে হাতে বোৱা অৰিজিন কাপোৰ যে কমত দি আছে ৰমাপ্পা ইউটিউব চেনেলে। গতিকে এই কথাটো সকলোৱে যাতে গম পায়। আৰু কোনোবাই যদি বিকিব আছে, যদি কাপোৰ বৈ লাগিছে, সেও মোক কল কৰিব পাৰিব। মই কাপোৰ কিনোঁ আৰু বিকোঁ হ'লচেল দামত। গতিকে কোনোবাই যদি বিকিব আছে, কোনোবাই যদি কিনিব আছে, গতিকে সকলোৱে কিনি মোক ডাইৰেক্টলি কথা পাতিব পাৰিব ফোনৰ যোগেদি। গতিকে মোৰ নম্বৰ আপোনালোকে লিখক 9101647653 নম্বৰত আপোনালোকে কল কৰি যোগাযোগ কৰিব পাৰিব আৰু মোৰ পৰা কাপোৰ কিনিবও পাৰিব আৰু মোৰ লগত বিকিবও পাৰিব। গতিকে আপোনালোকে ভিডিঅ' স্ক্ৰীন কৰিব, শেষলৈকে চাই থাকিব। এতিয়া আৰম্ভ কৰিছোঁ ভিডিঅ'। আপোনালোকে চাওঁ কিমান ধুনীয়া কাপোৰ আহিছে। আজিৰ ভিডিঅ' আৰম্ভ কৰিম, আপোনালোকে শেষলৈকে। গাইজ, মোৰ দোকানখন খুবেই সৰু আৰু মোৰ দোকানখন আছে আপোনাৰ একেবাৰে গাঁৱৰ ভিতৰত। গাঁৱৰ পৰা যিবিলাক কাপোৰ, ধুনীয়া কাপোৰ, অৰিজিন কাপোৰবিলাক বৈ প্ৰডাকশ্যন হৈ আছে, এই কাপোৰবিলাক মই সকলো অল অসমত বা সকলো জেগাত কাপোৰবিলাক দেখুৱাই, কাপোৰবিলাক সকলোৱে পিন্ধিব পৰাকৈ এটা সুবিধা, সেইটো কাৰণে গাঁৱৰ পৰা কাপোৰবিলাক মই প্ৰত্যেকটো অসমৰ চুকে কোণে সকলোৱে এই চেনেলৰ যোগেদি আপোনালোকে সকলোৱে চাই কাপোৰ যাতে কিনিব পাৰিব। কিনি যদি এযোৰ কাপোৰ কম দামত পিন্ধিব পাৰে, তাকে আশা কৰি এই চেনেলটো মই খুলিছিলোঁ। ঠিক তেনেদৰে আমি সকলোৱে মোৰ দৰে আৰু সকলো অনলাইন বিজনেছ কৰি আছে, এনেকৈ কৰি সকলোৱে খাব লাগিব। গতিকে কাপোৰবিলাক দেখুৱাই যাওঁ। এয়া আছিলে এতিয়া প্ৰথম কাপোৰ দেখুৱাম আপোনালোকক, নুনি কটন কাপোৰ, নুনি কটন কেচবাচা কাপোৰ বুলি কয়। এয়া হৈছে আপোনাৰ নুনি কটন কাপোৰ, খুবেই ধুনীয়া হৈছে কাপোৰযোৰ। এয়া প্ৰথম দেখুৱাইছোঁ আপোনালোকক। এয়া হৈছে আপোনাৰ মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। এয়া হৈছে আপোনাৰ চাদৰখনৰ আগটো দেখিছে নহয়। এয়া মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা হৈছে। ইয়াক চিয়াহী কালাৰে বনোৱা হৈছে, মাল্টি কালাৰ কৰি খুবেই ধুনীয়া হৈছে। গতিকে আপোনালোকে ভিডিঅ' স্ক্ৰীন নকৰিব, একেলগে চাই থাকিব, ধুনীয়া কাপোৰ কিনিব পাৰিব আটাইতকৈ কম দামত। এয়া চাদৰখন দেখুৱালোঁ। এয়া হ'ল আপোনাৰ মেখেলাখন। এয়া চাওক, মেখেলাখন খুবেই ধুনীয়া। এয়া মেখেলাখন খুবেই ধুনীয়া হৈছে। আৰু ইয়াত পাৰি থাকিব, ছাইড পাৰি থাকিব, ছাইড পাৰি খুবেই ধুনীয়া হ'ব। এয়া হ'ব আপোনাৰ ছাইড পাৰি, একেবাৰে ধুনীয়া হৈছে। কোনোবা যদি এই কাপোৰযোৰ যদি আপোনাৰ পচন্দ হৈছে, পটাপট বুকিং কৰিব আৰু নম্বৰ আছে মোৰ লগত, হোৱাটছআপ নম্বৰ আছে, হোৱাটছআপত দিব পাৰিব, কথা পাতিব পাৰিব। এতিয়া চাওঁ আমি ৰঙা কেচবাচা। এই ৰঙা কেচবাচা সকলোৱে মোক ফোন কৰি কৈছিল ৰঙা লাগে বুলি, সেইটো কাৰণে ৰঙা নম্বৰ দিছিলোঁ। এয়া হৈছে মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া। এয়া চাদৰখন আগটো এয়া চাওক, একেবাৰে ধুনীয়া হৈছে। এয়া চাদৰখন। এতিয়া চাওঁ ইয়াৰ মেখেলাখন চাওঁ। এয়া চাওক মেখেলাখন,
গতিকে যদি কোনোবাই এই কাপোৰযোৰ পচন্দ হৈছে পটাপট আপোনালোকে বুকিং কৰিব, ফোন কৰিব, লৈ যাব। এয়া হৈছে চাইড পাৰি ব্লাউজ পিচ এটা লাগি আছে, খুবেই ধুনীয়া হৈছে। ৱাও, কি ধুনীয়া কাপোৰ নহয় জানো? এই কাপোৰবোৰ পিন্ধিব পাৰিব, বিকিব পাৰিব খুবেই কম দামত। এয়া দেখুৱালোঁ। এতিয়া চাওঁ আমি নুনি কটনে দেখাম। আপোনাৰ বাটৌ কালাৰ, এয়া কি কালাৰ বুলি কয়? সৰিয়হপুলীয়া পদ্মিনী সূতা দিগে বাণী নুনি সূতা নুনি বোৱা হৈছে। এয়া হৈছে খুবেই ধুনীয়া পকিলাত দিয়া হৈছে, পকিলা ফুলেৰে বনোৱা আছে। এয়া চাদৰখন মাজতো পকিলাই দিয়া আছে, খুবেই ধুনীয়া চাদৰখন। এয়া চাদৰখনৰ আগটো চাওক, এয়া হৈছে চাদৰখন। এয়া হ'ল আপোনাৰ মেখেলা, এয়া আছে মেখেলাখন, ডাঙৰকৈ বনোৱা আছে। এয়া মেখেলা, এয়া হৈছে আপোনাৰ ব্লাউজ পিচ, এয়া হ'ল চাইড পাৰি থাকিব, চাইড পাৰি। এতিয়া নেক্সট চাওঁ আমি। এয়া হ'ল দিগে পদ্মিনী সূতা, বটল গ্ৰীণ পদ্মিনী সূতা মিচিং ষ্টাইলত বনোৱা হৈছে। এয়া হৈছে মিচিং পুলিৰে বনোৱা খুবেই ধুনীয়া কাপোৰ, মাল্টি কালাৰ কৰি তৈয়াৰ কৰা হৈছে, খুবেই শ্বাইনিং হৈছে। এয়া বটল গ্ৰীণ, এয়া চাদৰখনৰ আগটো দেখুৱালোঁ, মাজৰ বুটা চাওক খুবেই ঘনকৈ দিয়া আছে, একেবাৰে শ্বাইনিং। এয়া চাদৰখনৰ আগটো চাওক আপোনালোকে, খুবেই ধুনীয়া হৈছে। এতিয়া চাওঁ আমি এয়া হৈছে আপোনাৰ চাইড পাৰি, হাতডাল দি আছে। এয়া হ'ল আপোনাৰ মেখেলাখন, এয়া মেখেলাখন। এতিয়া চাওঁ আমি নেক্সট আহিলে খুবেই ধুনীয়া। এয়া হৈছে আপোনাৰ কপি কালাৰ বুলি কোৱা হয়, কপি কালাৰ পদ্মিনী সূতা, ইয়াত নুনি বোৱা হৈছে, খুবেই চাইন হৈছে, একেবাৰে ধুনীয়া হৈছে। এয়া চাদৰখনৰ আগটো খুবেই ধুনীয়া হৈছে, মাল্টি কালাৰ কৰি তৈয়াৰ কৰিছে। মাজৰ বুটা চাওক, একেবাৰে শ্বাইনিং হৈছে কাপোৰযোৰ, একেবাৰে ধুনীয়া কাপোৰ। চাওক কাপোৰযোৰ, ৱাও, কি ধুনীয়া কাপোৰ নহয়নে? এয়া চাদৰখন দেখুৱালোঁ। এতিয়া চাওঁ আমি এয়া চাইড পাৰি আৰু মেখেলা। এয়া হৈছে আপোনাৰ চাইড পাৰি আৰু ব্লাউজ পিয়াতে লাগি আছে। এয়া হ'ল আপোনাৰ মেখেলাখন। ধুনীয়া হৈছেনে? খুবেই ধুনীয়া হৈছে মেখেলাখন। ৱাও, কি ক'ম, একেবাৰে ধুনীয়া কাপোৰ নহয়নে? কাপোৰবোৰ খুবেই ধুনীয়া কাপোৰ। গতিকে এনেকুৱা ধুনীয়া কাপোৰ আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত। আৰু ৰমা পাৰিদৰ্শন আপোনালোকে সকলোৱে জানে। আৰু মোৰ দোকানখন আপোনালোকে যদি কোনোবাই যদি নতুনকৈ দোকানখন ক'ত আছে বুলি ক'লে আপোনালোকে কিছুমানে গম পোৱা নাই চাগে, নতুনকৈ কোনোবাই যদি আহিছে, দোকানখন আছে বকুলগুৰি, দক্ষখানা বকুলগুৰিত আছে, ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে মোৰ দোকানখন। ইয়াত আহি যদি কোনোবাই কাপোৰ কিনিব আহে, তেতিয়াহ'লে ডিছকাউণ্ট হ'ব আপোনাৰ প্ৰত্যেক যোৰাত 100 টকা বা 200 টকা কমত পাব কাপোৰবোৰ। যদি ইয়াৰ পৰা যদি পঠিয়াই দিওঁ DTC কুৰিয়াৰ, মানে কুৰিয়াৰ চাৰ্জটো, ডেলিভাৰী চাৰ্জটো লাগে, সেইটো কাৰণে অকণমান বেছি হয়। যদি নিজে ইয়াত আহি কিনিব বিচাৰে, বাছি কাপোৰ ল'ব পাৰিব, ধুনীয়া কাপোৰ বাছি নিজে পচন্দ মতে ইয়াত বজাৰ কৰিব পাৰিব। গতিকে আপোনালোকে নিজে আহি ল'ব পাৰিব। এতিয়া চাওক আমি মিচিং যোৰা এযোৰ চাওঁ। এয়া হৈছে খুবেই ধুনীয়া, এয়া চাদৰখন। এয়া কিহেৰে ফুলটো বনোৱা হৈছে বুলি ক'লে, দলিগুলিৰ পৰা বনোৱা হৈছে। এই কালাৰ হৈছে আপোনাৰ স্কাই ব্লু, আকাশী কালাৰ, পদ্মিনী যোৰা। এয়া চাওক কাপোৰযোৰ, চাওক দীঘল চাওক আপোনালোকে, এয়া দীঘল, মাজৰ বুটা চাওক মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে। এয়া দলিগুলিৰ পৰা বহুত মানুহে বিচাৰিছে দলিগুলিৰ পৰা বনোৱা আছে নেকি বুলি। ইয়াত দলিগুলি অলপ চাইনিংটো বেছি, সেইটো কাৰণে মানুহে দলিগুলি বিচাৰে নহয় জানো? এয়া চাদৰখন চাওক কিমান ধুনীয়া, এয়া আকাশী কালাৰ, দলিগুলিৰ পৰা বনোৱা হৈছে, ফুলটো খুবেই ধুনীয়া হৈছে, বিচনী গাড়ী দিয়া আছে, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে। এয়া আছিলে আপোনাৰ চাদৰখন দেখুৱালোঁ। এতিয়া চাওঁ আমি ইয়াৰ চাইড পাৰি আৰু ব্লাউজ পিচ নহয় জানো? এয়া আছে ব্লাউজ পিচ আৰু চাইড পাৰি খুবেই শ্বাইনিং হৈছে। চাওক ওচৰৰ পৰা চাওক কিমান ধুনীয়া হৈছে। এয়া হৈছে আপোনাৰ চাইড পাৰি আৰু ব্লাউজ পিচ লাগি আছে। তাৰপিছত চাওঁ আমি মেখেলাখন কিমান ধুনীয়া। এয়া হ'ল মেখেলা। স্ক্ৰীনশ্বট মাৰিব, যদি বিচাৰে স্ক্ৰীনশ্বট মাৰি আপোনালোকে পটাপট বুকিং কৰিব, একেবাৰে কম দামত। এয়া হৈছে দলিগুলিৰ পৰা ফুলটো বনোৱা হৈছে, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া হৈছে নহয় জানো? আৰু এযোৰ কাপোৰ হ'ল আপোনাৰ, এয়া হৈছে গ্ৰীণ কালাৰ পদ্মিনী যোৰা, গ্ৰীণ কালাৰ খুবেই ধুনীয়া আছে, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে। যদি এইবোৰ কাপোৰ যদি কিনিব বিচাৰে পটাপট বুকিং কৰক আৰু আপোনালোকে কিনক। ইয়াত দীঘল চাওক, দীঘল আৰু আহল বহল চাওক কিমান বহল আছে কাপোৰবোৰ, আৰু ফুলবোৰ কেনেকৈ বনোৱা আছে, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে। এয়া চাওক কিমান ধুনীয়া, একেবাৰে ধুনীয়া কাপোৰ, গ্ৰীণ কালাৰত মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে। চাদৰখন দেখুৱালোঁ। এতিয়া চাওঁ ইয়াৰ আমি চাইড পাৰি। এয়া হ'ল চাইড পাৰি খুবেই ধুনীয়া হৈছে, হাতডাল দিয়া আছে চাইড পাৰি।
খুবেই ধুনীয়া। এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন কেনেকৈ বনাইছে চাওঁ আহক। এয়া হ'ল মেখেলা। ৱাও কি ধুনীয়া, মাল্টি কালাৰ কৰি তৈয়াৰ কৰা হৈছে। পলুবোৰ ইমান ধুনীয়া, কালাৰটো ইয়াত একদম বৰষুণ দি আছে। ইমান ভিডিঅ'ত মানে ইমান ধুনীয়া নহ'ব পাৰে, কিন্তু আপোনালোকে ধৰিব পাৰিছে গ্ৰীণ কালাৰ, নহয় জানো? এতিয়া চাওঁ আমি লগে লগে পিংক কালাৰ। এইটো পিংক কালাৰ বুলি কয়নে? এই কালাৰটো কি কয় আপোনাৰ? হাজাৰ কালাৰ, নহয় জানো? হাজাৰ কালাৰ পদ্মিনী সূতাত নুনি বোৱা হৈছে, সেইটো কাৰণে খুবেই ধুনীয়া হৈছে। কাপোৰযোৰ শ্বাইনিং একেবাৰে হৈছে। এয়া চাদৰখন প্ৰথম দেখুৱাই লৈছোঁ মই। এয়া চাদৰখন, এয়া চাউথ, এয়া চাদৰখন আছিল। চাদৰখন খুবেই ধুনীয়া। চাদৰখন আগটো দেখিছে নহয় আপোনালোকে, মাজৰ বুটা খুব ধুনীয়াকৈ দিয়া আছে। এয়া চাদৰখন দিগি হাজাৰ কালাৰ পদ্মিনী সূতা, বাণী নুনি সূতা তৈয়াৰ কৰা যোৰা। ইয়াৰ লগত আহিলে আপোনাৰ চাইড পাৰি। এয়া হ'ল চাইড পাৰি, চাইড পেণ্ট ব্লাউজ পিচ ইয়াতে লাগি আছে। এয়া সকল আপোনাৰ মেখেলাখন। এতিয়া লাষ্টৰ যোৰা হৈছে আপোনাৰ অৰেঞ্জ কালাৰ পদ্মিনী সূতা দিকে বাণী নুনি সূতা। এয়া খুবেই ধুনীয়া হৈছে। এয়া চাদৰখন, চাদৰখন আগটো চাওক, মাল্টি কালাৰৰ পৰা তৈয়াৰ কৰা আছে, খুবেই ধুনীয়া হৈছে। এয়া চাদৰখন, এয়া হৈছে ব্লাউজ পিচ আৰু চাইড পাৰি। এয়া হৈছে আপোনাৰ মেখেলাখন। এয়া আছিলে আজিৰ ভিডিঅ'। আজি বহুত কাপোৰ দেখুৱালোঁ, আৰু নেক্সট আকৌ লগ পাম নতুন এটা ভিডিঅ'ত ধুনীয়া ধুনীয়া কাপোৰেৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' সামৰণি মাৰিম। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ। জয় আই অসম।